USTMৰ উদ্যোগত ৰঙালী উৎসৱ 2026 অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি বিহু প্ৰতিযোগিতা আয়োজন কৰা হয়। মুকলি বিহু প্ৰতিযোগিতাৰ ফলাফল ক্ৰমে ৰংমন শাখা পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰথম পুৰস্কাৰ দল জুমুৰা কলাকেন্দ্ৰ নুনমাটিলৈ নগদ 50,000 টকাৰে সৈতে প্ৰমাণপত্ৰ, দ্বিতীয় পুৰস্কাৰ গগনা চেমনীয়া বিহু গোটলৈ নগদ 30,000 টকাৰে সৈতে প্ৰমাণপত্ৰ, তৃতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটী পাব্লিক স্কুল নগদ 20,000 টকাৰে সৈতে প্ৰমাণপত্ৰ। হেনাই শাখা বিদ্যালয় মহাবিদ্যালয়ৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰে টিম ফ্লিনশ্লিপ ক্লাব বিহুৱা দলক নগদ 1 লাখ টকাৰে সৈতে চাৰ্টিফিকেট, দ্বিতীয় পুৰস্কাৰ গগনা চেমনীয়া বিহুৱা গোটলৈ নগদ 75,000 টকাৰে সৈতে প্ৰমাণপত্ৰ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটী পাব্লিক স্কুললৈ নগদ 50,000 টকাৰে সৈতে প্ৰমাণপত্ৰ। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন BB আছাম লাইভ। অসমবাসীক মই শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে জানে এইটো পোষ্ট বিহু চেলিব্ৰেশ্যন। আমাৰ ইয়াতে বহুত অসমৰ প্ৰায় 70% ষ্টুডেণ্টে পঢ়া শুনা কৰে আৰু আমাৰ ষ্টুডেণ্টে যেতিয়া চেলিব্ৰেশ্যন আহে চব ঘৰত গুচি যায়। সেইকাৰণে ঘৰত চেলিব্ৰেশ্যন কৰা আৰু ইউনিভাৰ্চিটি চবত মিলিজুলি বিভিন্ন কমিউনিটিৰ মানুহৰ লগত চেলিব্ৰেশ্যন কৰা, এই কালচাৰটো আমি ইয়াতে ডেভেলপ কৰিছোঁ যে এই চেলিব্ৰেশ্যনৰ মাজেদি আমি এজনে আৰু এজনক চিনি পাওঁ আৰু আমাৰ ইউনিভাৰ্চিটি চেলিব্ৰেশ্যন কাউন্সিল কৰা হৈছে। সেইকাৰণে যিমান মেজৰ চেলিব্ৰেশ্যন বিভিন্ন কমিউনিটিৰ আছে আমি আমাৰ ইউনিভাৰ্চিটি ভালকৈ পালন কৰি আছোঁ যাতে ষ্টুডেণ্টে ফিল কৰে দিছ ইজ আৱাৰ ছেকেণ্ড হোম। বছ এইটোৱে পাৰ্পাছ আৰু আপোনালোকক শুভেচ্ছা জনাইছোঁ আপোনালোক অহাৰ কাৰণে আৰু মই ভাবোঁ আৰু ভৱিষ্যতে আমি আৰু ধুনীয়াকৈ পালন কৰিম। থেংক ইউ ভেৰি মাছ।